ফলে ফুলে জাতিষ্কাৰ হৈ পৰিছে শিলচৰ চহৰ। মানুহক আত্মসন্তুষ্টি সুখ আনন্দৰে উপচাই তোলে এপাহি ফুলে। ঠিক একেদৰে সুস্বাস্থ্য সুশৰীৰৰ বাবে মানৱ দেহত অতি প্ৰয়োজনীয় ফল-মূল আৰু শাক-পাচলি। নানা ৰঙৰ ফুলৰ সমাহাৰে ভৰি পৰিছে শিলচৰ চহৰ। প্ৰত্যেকজন ফুল ভাল পোৱা লোকে লোকাৰণ্য হৈ পৰিছে ফুলৰ মেলা আৰু প্ৰতিযোগিতাত। সঁচা অৰ্থত ক'বলৈ গ'লে এক ফল ফুলৰ হৈ পৰিছে এখন অঘোষিত প্ৰতিযোগিতা। যেনিয়েই চাই তেনিয়েই কেৱল মাত্ৰ ৰং বিৰংগী হৈ পৰা পৰিলক্ষিত হৈছে। বিভিন্ন প্ৰান্তৰ পৰা অহা লোকে অংশগ্ৰহণ কৰিছে এই মেলাখনত। সেউজ প্ৰেমীসকলৰ বিভিন্ন প্ৰজাতিৰ ফুল ফল-মূল শাক-পাচলিৰ সৈতে শিলচৰত আৰম্ভ হৈছে এখন ফুল মেলা আৰু প্ৰতিযোগিতা। কেৱল মাত্ৰ আৰু ফল-মূলে বা ফুলে নহয়, বিভিন্ন দেশী বিদেশী প্ৰজাতিৰ গছ-গছনি এই প্ৰদৰ্শনীত তুলি ধৰা হৈছে। শিলচৰত গ্ৰীণ অৰণ্যৰ উদ্যোগত ফুল মেলাৰ আয়োজন কৰা হৈছে। চহৰৰ নৰসিংটোলা ময়দানত আৰম্ভ হৈছে এই অনুষ্ঠান। গ্ৰীণ অৰণ্য শিলচর শহরে এবার পঞ্চমবার অনুষ্ঠিত হতে চলছে। ধরনের ফুল সবজি টবজি নিয়ে আসে, অনেক শিলচর শহরে গণ্যমান্য ব্যক্তিরা আসে, এখান থেকে ফুলের চারা নিয়ে যাচ্ছেন, অনেকে ফলের চারা নিয়ে যাচ্ছেন, আর অনেকে দেখে যাচ্ছেন। এখানে প্রদর্শনী রাখা হয়েছে যে সবচেয়ে ভালো হবে তাকে দেখে শুনে আমাদের জাজ থাকবেন, জাজরা এটাকে ওরা নাম্বার দেবেন, সেই নাম্বার অনুযায়ী যে এক হবে 1 নম্বর প্রাইজ পাবে, 2 নম্বর প্রাইজ, 3 নম্বর প্রাইজ পাবে। চাৰিদিনীয়া এই মেলাত বিভিন্ন প্ৰতিযোগিতামূলক কাৰ্যসূচী, চিত্ৰাংকন প্ৰতিযোগিতা আৰু সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ফুল প্ৰেমীৰ পৰা আৰম্ভ কৰি শিলচৰ চহৰত বিভিন্ন প্ৰান্তৰ পৰা অহা সেউজ প্ৰেমীলৈকে ইয়াত নিজাকৈ উদ্ভিদৰ টাব লৈ অংশগ্ৰহণ কৰে। বিভিন্ন শিতানত প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে। ডালিয়া, চন্দ্ৰমল্লিকা, পিটুনিয়া, গোলাপ, গেন্দা ফুলৰ বাহিৰেও ইয়াত বিভিন্ন থলুৱা আৰু বিদেশী প্ৰজাতিৰ ফুল আছে। আছে কেকটাছ, কাঠফুল, বনসাইলৈকে বিভিন্ন ফুল, ফল-মূল আৰু সংগ্ৰহ কৰা হৈছে। বিভিন্ন খাদ্যৰ ষ্টলো আছে আৰু ইয়াত আছে আম গছ, লাও, টমেটো, ফুলকবি, বন্ধাকবি আৰু বিভিন্ন শাক-পাচলিও। অনেকজনের সঙ্গে দেখা হয়েছে, সবাই একটাই কথা, মনটা ভরে গেছে। এবং ফুলের বাগানে, ফুলের গাছে, ফুলে শিশুদেরকে যেরকম মনে করে দেয়, মনটাকে প্রফুল্ল করে দেয়। সেই আসলে আজকে আমরা আমাদের এই যে কাজটা, সেই কাজে সকলকে জড়িয়ে রাখতে হবে। কারণ আগামী প্রজন্মে, আমাদের যে নেক্সট প্রজন্ম, ওরা যাতে না বলে দাদু কি করে গেছো, একটু অক্সিজেন পাচ্ছি না, হাহাকার করছি। তাই আমরা গাছ লাগাই, প্রাণ বাঁচাই। সেই কাজে আপনি এগিয়ে এসেছেন, তার জন্য অসংখ্য ধন্যবাদ।